নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিলে যে একাংশ চৰকাৰী কৰ্মচাৰীয়ে লোকসভা নিৰ্বাচনত বিজেপিক ভোট দিয়া নাছিল সংবাদমেলত মুখ্যমন্ত্ৰীয়ে নিজেই স্বীকাৰ কৰিছে যে বহু সংখ্যক চৰকাৰী কৰ্মচাৰী ভোট এইবাৰ বিজেপিয়ে নাপালে লোকসভা নিৰ্বাচনত পিছে কিয় নাপালে হেও বিশ্লেষণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ মতে চৰকাৰী কৰ্মচাৰী কেনো কাম বেছিকৈ কৰিবলৈ দিয়া হৈছে আৰু কাম বেছিকৈ কৰিবলৈ দিয়াৰ বাবে কেনো চৰকাৰী কৰ্মচাৰী এবাৰ বিজেপিক ভোটেই নিদিলে হবিশেষ এডিটক্স দৰ্শকৰ বাবে লৈ আহিছো আমাৰ মুখ্যমন্ত্ৰী গৰাকী আজিৰ দিনটো এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তাত তেওঁ উল্লেখ কৰিছে আমি কি ভুল কৰিলো হেয়া মুখ্যমন্ত্ৰীৰ প্ৰশ্ন মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিছে যে একাংশ চৰকাৰী কৰ্মচাৰী বিজেপিক ভোট দিয়া নাই কিয় দিয়া নাই তাক লৈ প্ৰতিক্ৰিয়া হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ মতে কাম বেছিকৈ কৰিবলগীয়া হোৱাৰ বাবে কেনো বিজেপিক ভোট নিদিলে একাংশ চৰকাৰী কৰ্মচাৰী বিজেপিৰ সমীক্ষাত পোহৰলৈ আহিছে এই তথ্য বিজেপিক ভোট নিদিয়া চাকৰিয়ালক বিজেপি কৰ্মীৰ দ্বাৰা 10খনকৈ গামোচা পিন্ধাবলৈ আহ্বান মুখ্যমন্ত্ৰী আমাক ভোটৰ প্ৰয়োজন নাই ভোট আহিব ভোট যাব ক্ষমতা থাকিব ক্ষমতা যাব আমাক বিকাশে লাগে ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ লগত কোনো কম্প্ৰমাইজ কৰা নহব এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল আমি আগবঢ়াইছো লোকসভা নিৰ্বাচনৰ সময়ত বিভিন্ন নিৰ্বাচনৰ ফলাফল যেতিয়া আমি সমীক্ষা কৰো তেতিয়া আমাৰ দলৰ মাজত এটা সমীক্ষা মোৰ ওচৰলৈকে আহিলে যে মুখ্যমন্ত্ৰী মহোদয় আমি 2-4টা জায়গাত ভোট কম পাইছো কাৰণ চৰকাৰী কৰ্মচাৰীসকলে আমাক অলপ বেয়া পাইছে তেতিয়া মই কথাটো শুনি মই অলপ আচৰিত হলো যে প্ৰথমবাৰৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে টকা নিদিয়াকৈ চাকৰি পাইছে তাৰমানে আমি টকা লৈ চাকৰি দিব লাগিছিল নেকি ট্ৰান্সফাৰ পোষ্টিংত কোনেও কতো টকা খৰচ কৰিব নালাগে বেয়া কিয় পাব লাগে মই অলপ উৎসুকতাৰে সৈতে কথাটোত আৰু অলপ সোমাই গলো মই খুদিলো মোক অলপ ভাল কৰি বুজাই কওকচোন তেতিয়া প্ৰথম উত্তৰ আহিলে যে আপুনি মুখ্যমন্ত্ৰী হোৱাৰ পিছত চৰকাৰী কৰ্মচাৰীসকলে বেছিকৈ কষ্ট কৰিবলগীয়া হৈছে আৰু সেই কাৰণে চৰকাৰখনক বেয়া পাইছে এতিয়া আপোনালোকে চিন্তা কৰক যে আমি কাম কাৰ কাৰণে কৰো মুখ্যমন্ত্ৰী বা মন্ত্ৰীৰ ব্যক্তিগত ঘৰৰ কাম আমি কোনেও নকৰো আমি কাৰ কাৰণে কাম কৰো আমি আমাৰ কাম কৰা অনুষ্ঠানটোৰ কাৰণে কাম কৰো আমি আমাৰ কাম কৰা ৰাজ্যখনৰ বিকাশৰ কাৰণে কাম কৰো আজি আমাৰ লগত যিখিনি এসিস্ট্যান্ট প্ৰফেসৰ বা জুনিয়ৰ ইঞ্জিনিয়াৰ বা আন যিসকল গেজেটেড পোষ্টত কাম কৰিছে তেওঁলোকে চাকৰি পাইছে বহুজনে আগতে ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি আছিল আজিও আমাৰ সহপাঠীসকল বিভিন্ন ব্যক্তিগত কোম্পানীত কাম কৰে সেই ব্যক্তিগত কোম্পানীসমূহত একোজন কৰ্মচাৰীয়ে কিমান পৰিশ্ৰম কৰিব লাগে তাৰ সম্পৰ্কে আমাৰ ধাৰণা আছে আজি আমাৰ গুৱাহাটীতে খানাপাৰা বা আন জায়গাত বিভিন্ন ব্যক্তিগত বিশ্ববিদ্যালয় গঢ়ি উঠিছে বিভিন্ন অসমত ব্যক্তিগত কলেজো গঢ়ি উঠিছে সেই কলেজ আৰু ব্যক্তিগত বিশ্ববিদ্যালয়ত যিসকলে অধ্যাপনা কৰে তেওঁলোকে কিমান কাম কৰিব লাগে তাৰ বিষয়েও আমি অৱগত যিসকলে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কাম পাইছে চাকৰি নোপোৱাৰ আগতে আমাৰ জীৱন কিমান কষ্টৰ আছিল তাকো আমি অনুভৱ কৰিব পাৰো কাৰণ আজিলৈকে আমি গৈ চাকৰিত যোগদান কৰাও নাই আজিৰ দিনটোৰ পিছত আমাৰ পৰিৱৰ্তন হ'ব কিন্তু যোৱা কালিটো আজিও আমাৰ মনত আছে আমি কিমান বেছি পৰিশ্ৰম কৰিবলগীয়া হৈছিল তাক আমি সকলোৱে অৱগত কিন্তু আমাৰ ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলে চাকৰি পোৱা দিনৰ পিছতে
তেওঁলোকে যদি মানসিকতাৰ পৰিৱৰ্তন কৰে আৰু ৰাজ্যখনৰ বিকাশত যদি সহায় নকৰে তেনেহলে চৰকাৰী চাকৰিৰ সৃষ্টি আৰু ইয়াৰ নিয়োগ দুইটাই এটা বিফল প্ৰয়োগ হিচাপে ৰৈ যাব। লাহে লাহে চৰকাৰসমূহে কি কৰিব যে কাম পাবৰ কাৰণে আউটসোৰ্স মডেললৈকে গতি কৰিব। যে মোৰ কাৰ্যালয়টোত পুলিচ লাগে, মই কম কোম্পানী এটাই মোক সিকিউৰিটি দি দিব। মোক ইঞ্জিনিয়াৰিং কলেজত পঢ়াবৰ প্ৰফেসৰ লাগে, মই কোনোবা এটা কোম্পানীৰ পৰা তাক লৈ ল'ম। মোক দুদিন পিছত মোক থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড এমপ্লয়ি লাগে, মই কোনোবা এটা সংস্থাক কম যে মোক থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড এমপ্লয়ি কেইজন পঠাই দিব। আৰু দৰমহা তেওঁলোকে কিমান দিব? মিনিমাম ৱেজ, অৰ্থাৎ এজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী তেওঁলোকে 12,000 টকা দিব, যিটো আন কোম্পানীসমূহত পাব পাৰে। মই এটাই কথা আজিলৈকে মই সমাধান কৰিব পৰা নাই যে আমি বেছি ভাল ব্যৱস্থা পোৱাৰ পিছত আমাৰ কাম কৰাৰ শক্তিটো কমি কিয় যায়। যেতিয়া আমাৰ কম ব্যৱস্থা আছিলে তেতিয়া মোক য'তেই চাকৰি দিয়ক মই তাতেই চাকৰি কৰিম। যেতিয়া মোৰ কম ব্যৱস্থা আছিল তেতিয়া মোৰ ল'ৰা ছোৱালীৰো সমস্যা নাছিল। যেতিয়া মোৰ হাতত চাকৰি নাছিল মই কেৰেলা বেংগালুৰুত গৈও কাম কৰাত মোৰ আপত্তি নাছিল। কিন্তু চৰকাৰী চাকৰিটো পালে প্ৰথমতে মোক ঘৰৰ কাষলৈ আনিব লাগিব আৰু ঘৰৰ কাষত অনাৰ পিছত পাৰিলে এবাৰ অফিসটোত গৈ ভুমুকি মাৰি অহাৰ পিছতে মোক দৰমহা দিব লাগিব। এই যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোৱে আমাক কতো কেতিয়াও আগুৱাই লৈ যাব নোৱাৰে। আমাৰ জীৱনত একোটা সুবিধা জনসাধাৰণক কাম কৰাৰ বাবে বাৰে বাৰে নাহে। ময়ো বিশ্বাস কৰোঁ যে ৰাইজক সেৱা কৰাৰ অপূৰ্ব সুযোগ আমি বাৰে বাৰে লাভ নকৰোঁ। আমাৰ জীৱন যিমান দীঘলীয়া হওক, প্ৰতিটো দিন মই অসমৰ মুখ্যমন্ত্ৰী হৈ নাথাকোঁ, কিন্তু যিমান দিনলৈ মই অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব লাগিব ৰাজ্যৰ বিকাশৰ বাবে মই কাম কৰিব লাগিব। আৰু যেতিয়াই মই কৰবাত কম্প্ৰমাইজ কৰিম তেতিয়াই মই মোৰ দায়িত্বৰ প্ৰতি অৱহেলা কৰা হ'ব। যেতিয়া আলোচনা হৈছিলে তেতিয়া মই আমাৰ কাৰ্যকৰ্তাসকলক মই উপদেশ দিছিলোঁ যে যিকেইজন চৰকাৰী কৰ্মচাৰীয়ে ক'লে যে বহুত বেছি কাম কৰিবলগীয়া হোৱা কাৰণে আমি চৰকাৰখনক ভোট দিয়া নাই, মই আমাৰ কাৰ্যকৰ্তাজনক পৰামৰ্শ দিলোঁ যে আপোনালোকে মোৰ পৰা 10খন গামোচা লৈ গৈ সেই কৰ্মচাৰী কেইজনক গামোচাখন পিন্ধাই দিব, দি ক'ব যে অহাবাৰৰ পৰা আৰু 2 ঘণ্টাকৈ বেছি কাম কৰিব লাগিব। আমাক ভোটৰ প্ৰয়োজন নাই, ৰাজ্যৰ বিকাশ আমাৰ লক্ষ্য। ভোট আহিব, ভোট যাব, ক্ষমতা যাব, ক্ষমতা আহিব, কিন্তু ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ লগত আমি কেতিয়াও কতো কম্প্ৰমাইজ। লোকসভা নিৰ্বাচনৰ সময়ত